হয়, দেখা গৈছে অসমত যি ধৰণৰ সাম্প্ৰদায়িক মন্তব্যৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি ধৰণৰ মন্তব্য কৰিছে সেইটোৰ আলম লৈ উজনি অসমত মিয়া খেদালৈ যি ধৰণৰ অত্যাচাৰ, এই অত্যাচাৰত আমি তীব্ৰভাৱে গৰিহণা দিছোঁ। আৰু যিসকল ভণ্ড নেতাই মানুহৰ ঘৰত গৈ লাখুটি লৈ যি ধৰণৰ অপপ্ৰচাৰ চলাই আছে আৰু যি ধৰণৰ হাৰাশাস্তি কৰি আছে, এইসকলৰ নেতাসকলক মই মোচাৰ পৰা সকীয়াই দিছোঁ যে তোমালোকে মানৱ ধৰ্মটো পালন কৰা। তোমালোকৰ কোনোবাই তোমাক উচতাই দিছে, কাৰোবাৰ 26ৰ ৰাজনীতিৰ 26ৰ নিৰ্বাচনৰ পুতৰণি পাৰ কৰিবৰ বাবে তোমালোকে উচতাই দিয়া সকলক মই সকীয়াই দিছোঁ যাতে এনেকুৱা মানসিকতাৰ তোমালোকে সংগঠন কৰিছা যে কোনো জনগোষ্ঠীয়ে ভাল পোৱা নাই। হয়তো তোমালোকৰ নিজৰ স্বাৰ্থত এইবিলাক কৰিছা। আৰু যদি অনাগত দিনত যদি মিয়াৰ ওপৰত তেনেকুৱা যদি তোমালোকৰ এনেকুৱা হাৰাশাস্তি কৰা, তেতিয়াহ'লে ইয়াৰ প্ৰত্যুত্তৰ দিয়া হ'ব, স্পষ্ট কথা। আৰু 2 নম্বৰ কথা হ'ল কি যে তোমালোকৰ যে আমি অসমত বা বসবাস কৰোঁ, আমি অসমীয়া মুছলমান, কিন্তু এইসকলক যিসকল পেটৰ তাৰণাত উজনি অসমলৈ কামলৈ যায় তেখেতসকলক তোমালোকে যদি তোমালোকৰ ছাত্ৰ সংগঠন কৰা, ছাত্ৰ সংগঠনৰ নীতি আদৰ্শত তোমালোকে আজিলৈকে দেখা নাই। আৰু নীতি আদৰ্শ তোমালোকৰ শান্তিপূৰ্ণভাৱে তোমালোকে বহি আলোচনা কৰা। তোমালোকৰ যদি অসুবিধা হৈছে তোমালোকে নগৰ DC আছে, নগৰ প্ৰশাসন আছে, উজনি অসমত প্ৰশাসন আছে, তেখেতৰ লগত আলোচনা কৰি সংবিধানৰ মাধ্যমত তোমালোকে তেখেতসকলক তোমাক গতাই দিয়া। কিন্তু তোমাসকলে কোনে অধিকাৰ দিছে যে সংবিধান উলংঘা কৰি তোমালোকে যে যি ধৰণৰ অত্যাচাৰ কৰি আছে, এই অত্যাচাৰ তোমালোকৰ গ্ৰহণ কৰা নহ'ব। এইটো মুছলিম ছাত্ৰ সন্থাৰ স্পষ্ট কথা। আৰু এই 26ত যে নিৰ্বাচনৰ পুতৰণিত যি ধৰণৰ নিৰ্বাচন চলাই আছে, এইসকলৰ আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই সকীয়াই দিছোঁ যে আপুনি ৰাজনীতি কৰা যে মিয়াক লৈ যে আপুনি ৰাজনীতি কৰিব, আপোনালোকৰ বেলেগ ইছ্যু নাই নেকি? বৰ অসমৰ কথা কওক, সোণৰ অসমৰ কথা কওক, ল'ৰা ছোৱালীক সংস্থাপনৰ কথা কওক, কিন্তু সাম্প্ৰদায়িক এটা জাতিক টাৰ্গেট কৰি পেলাই এনেকুৱা ৰাজনীতি আপোনাৰ এই গাদী বেছিদিন নাথাকে। আৰু সংখ্যালঘু সমাজে জানে যে আপোনালোকৰ সংখ্যালঘুৰ যি বিৰোধী কৰি আছে, সংবিধানৰ শপত খাই যি ধৰণৰ আপোনাৰ নীতি আদৰ্শ আপুনি কাম কৰি আছে। আপুনি সকলো জাতি জনগোষ্ঠীৰ আপুনি মুখ্যমন্ত্ৰী হয়, কিন্তু এটা জাতি টাৰ্গেট কৰি এনেধৰণৰ মন্তব্য আপুনি নকৰিব। আৰু অনাগত দিনত আমি এই গুৱাহাটীৰ পৰা দিল্লীলৈ আমি গণতান্ত্ৰিকভাৱে আন্দোলন কৰিম, এইটো স্পষ্ট কথা। কিন্তু এই আন্দোলনত সম্পূৰ্ণ যদি কিবা বিসংগতি হয়, সম্পূৰ্ণ জগৰীয়া অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মা